নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সৎগুৰু আশ্ৰয়ত নাৰী সৰ্ব সাধনত কৃতাৰ্থ হয়। ৰাম যিমতে নাৰীও ব্ৰহ্মচাৰ্য ধৰে, গুৰুৰ আশ্ৰয়ে ৰৈ যোগ ধ্যান ব্ৰত সাধনাত ৰত, থাকিয়া কৃতাৰ্থ হৈ আত্মজ্ঞানে শেষে হৈয়া বলবান, গুৰু অনুমতি পায়া গুৰু পদ পাৱে শিষ্য প্ৰৱৰ্তাৱে, তাপিত কৰে দয়া, ধন্য নাৰী জন্ম কৰি ভাৰস্তত্ৰ, দেৱবন্দনী হৈ ধৰ্ম অৰ্থ কাম মুখ্য চাৰি বৰ্গ, সংগে সৰ্বদাই ৰয়, নাৰীৰ জীৱন দুখেৰে ভৰা, সদাপৰাধীন তাৰোপৰি বিধি চজিলা যিমতে, সৰ্বদা দুখতে ৰৈ ঋতু দোষ গৰ্ভ ধাৰণা যন্ত্ৰণা, সন্তানতো দুখ হয়, তাৰোপৰি ধৰ্ম পথ নজানিয়া, কামে বিমোহিত হৈ যাৰ ফলে নাৰী কামাতুৰ হৈয়া, নানা দুখয়ো পজয়, বৈধ বাকুলতা ভৰ্তা পৰিত্যক্তা, বেচা দুখুৱাদি হয়, কাক বন্ধা দুখ জন্মে, দুৰ্ভাগ্য দুখু ঘটয়, ইহ পৰ জন্মে হুৱে কলংকিনী, বিপ্ৰতিসদানে যি খবৰ ফলে নাৰীৰ জীৱন নিন্দিত দুখী
চিত্ত হয় সৰ্বদোষো আহি হুৱে প্ৰতিকাৰ হৰি গুৰু পদে ৰয় একান্ত শৰণ লভিয়া গুৰুত আশ্ৰয় শাস্ত্ৰ তত্ত্ব নাৰীৰ জীৱন সামফল লভিয়া অভিষ্ট লাভে সমস্ত্ৰ অজিত বিন্দিয় সংযমী মন নিদিয়ে নিৰ্মল পথ ক্ষণিক সংসাৰী লোভৰ সুখতে সৰ্বদা চলে বিপথে পৰিমাণ কাৰো হৈ ভয়ংকৰ নানা যাতনা কোপাই সৎগুৰু বিনা সত পথ দাতা জানাৱাৰো কোনো নাই সিকাৰণে গুৰু কৰিবা আশ্ৰয় নৰ নাৰী সবাই অৰ্থ পৰমাৰ্থ উভয় দিশতে শুদ্ধ পথ গুৰুৱে নাৰীৰ এই সনাতন ধৰ্মত ব্ৰহ্মচাৰ্যৰ গুৰু বৰ ধৰি পেলাই গুৰুৰ আশ্ৰয়ত যোগৰ ধ্যান ব্ৰতত ধ্যান ধাৰণত থাকিলে তেওঁলোকো এই সংসাৰত সকলো কৃতাৰ্থ তেখেতসকলে লাভ কৰে আত্মজ্ঞানৰ শেহত গুৰুৰ অনুমতি পাই গুৰুৰ পদ লৈ তেওঁলোকে শিষ্য প্ৰৱৰ্তন কৰি যিসকল দুখত পৰি আছে তেওঁলোককো দয়া কৰি এই সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে নাৰী জীৱন এই ভাৰতত দেৱবন্দনীয় দেৱতাই বাঞ্ছা কৰে ইয়াত ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সৰ্বদাই সংগত পায় নাৰী জীৱন সদায় দুখেৰে ভৰা সদায় লোকৰ তলত থাকিব লাগে অৰ্থাৎ পুৰুষৰ তলত চলিবলগীয়া হয় আৰু তাৰোপৰি ব্ৰহ্মাই যেনেকৈ তেওঁলোকক স্বজন কৰিলে সৰ্বদাই দুখতেই দিন কটাবলগীয়া হয় ঋতু দুখ আৰু গৰ্ভ ধাৰণৰ যন্ত্ৰণাটো সন্তানতো বহুত কষ্ট দুখ উপলব্ধি কৰিবলগীয়া হয় কাৰণ যেতিয়া সৰু অৱস্থাত সন্তান থাকে তেওঁলোকে একো নাজানে স্বামী যেতিয়া ওলাই যায় মাতৃগৰাকীয়ে বহুত কষ্ট জ্বালা যন্ত্ৰৰ মাজেদি সেই সন্তানৰ শিক্ষা বিদ্যা গোটেইখিনি ধোৱা বখলাত বহুত যন্ত্ৰণা কষ্ট উপভোগ কৰি সন্তান ডাঙৰ দীঘল কৰে তাৰোপৰি ধৰ্মীয় পথ নজনাৰ কাৰণে কামে তেওঁলোক বিমোহিত হয়
যাৰ ফলত তেওঁলোক কামাতুৰ হৈ নানান দোষ উপজে, যিটো স্বধৰ্ম পথ নজনাৰ কাৰণে। কাৰণ এই কথাখিনি গুৰুহে দেখুৱাই দিব বা স্বামী গুৰুৱে হ'লেও এই পথখিনি উনুকিয়াই দিব লাগিব। তাৰোপৰি যি বিধৱা ধৰ্মপথ নজনাৰ কাৰণে আৰু স্বামীকো পৰিত্যাগ কৰিবলগীয়া হয়। নানান বিচাৰ দোষো আদি আহি পেলাই উপস্থিত হয়হি। কাকবন্ধা দোষ আৰু বন্ধা দোষো হয়, সতি সন্তান নহয়। এই ধৰ্মীয় পথ নজনাৰ কাৰণে দুৰ্ভাগ্য আহি তেওঁলোকক দেখা দিয়েহি। ইহপৰ জন্মত তেওঁলোক কি হয়, শুদ্ধ পথ নজনাৰ কাৰণে কলংকিনী হয় আৰু সদায় বিপত্তিত তেওঁলোক চলিবলগীয়া হয়। যাৰ ফলত নাৰীৰ জীৱন সদায় দুখেৰেই কটাবলগীয়া হয়। আনেও নিন্দা কৰে, অধৰ্ম কৰ্মত প্ৰৱৰ্তিলে। সেই দোষবিলাকো সৎগুৰুৰ আশ্ৰয়ত বিদ্যা শিক্ষালৈ আগবাঢ়িলে, ঈশ্বৰক ভক্তি কৰিলে ইয়াৰ প্ৰতিকাৰ হয়। একান্তভাৱে আশ্ৰয় ল'লে ইয়াৰ পৰাও তেওঁলোকে উদ্ধাৰ হয়। নাৰীৰ জীৱন তেতিয়া সামফল হৈ সকলো অভীষ্ট সাধন কৰিব পাৰে, কামনা পূৰ্ণ হয়। যাৰ ইন্দ্ৰিয় অজিত, যি ইন্দ্ৰিয় জিনিব পৰা নাই আৰু মন সদায় অসংযমী, তেওঁলোকে কেতিয়াও ধৰ্মীয় নিৰ্মল শুদ্ধ পথ নাপায়। আমাৰ শৰীৰটো হৈছে খন্তেকীয়া, সংসাৰবিলাকো এই লোভৰ সুখত চলিলে সদায় বিপদগামী হৈ চলিব লাগে। তাৰ ফলত বহু এই সংসাৰত জ্বালা যন্ত্ৰণা উপভোগ কৰিবলগীয়া হয়। তাৰ পৰিমাণ হয় কি, ভয়ংকৰ যান্ত্ৰণাক পাবলগীয়া হয়। যে ইয়াক কেৱল সৎগুৰুৰ আশ্ৰয়ত নৰ নাৰী সবাই অৰ্থ পৰমাৰ্থ উভয়তে গুৰুৰ ওচৰত শুদ্ধ উপদেশ লৈ সেই মাধ্যমে আগবাঢ়িলে সকলোৱে মংগল হয়। প্ৰকৃতিসকল হৈছে লক্ষী অংশ অৱতাৰী। তেখেতসকলক মাতৃ সদৃশৰে পূজা কৰিব লাগে। সুবুদ্ধি পণ্ডিত যেই জ্ঞানৱন্তজন, পৰস্থিতি দেখিলে হেত কৰে বদন। যিবিলাক সুবুদ্ধি জ্ঞানৱন্ত তেওঁলোকে পৰস্থিতি দেখিলে সদায় মাথা তলমূৰ কৰে। সাবিত্ৰীয়ে যমক কৈছিলে, মায়ে মোহিত হ'ব কেবাকাৰ প্ৰতি, সবে সত্য ধৰ্ম মাত্ৰ অখিলৰ গতি। এইমত ব্ৰহ্মাণ্ডৰ মধ্যত যতজন, জনম লভিলে হয় অৱশ্য মৰণ। ধৰ্মাধৰ্ম অনুসাৰে সুখ দুখ ভোগ, নিজ ইচ্ছা নোহে কৰি বিধিৰ সংযোগ। আপোনাৰ স্বধৰ্ম ভুঞ্জিবে মোৰ প্ৰতি, আমাৰ কি সাধ্য কৰি তাৰ ঊৰ্ধ্বগতি। মই স্বামীক মই নিজে উদ্ধাৰ কৰিব নোৱাৰোঁ, তেওঁ কৰ্মফল তেওঁ নিজে ভুগিব লাগিব। আপুনি আপোন বন্ধু যদি ৰাখে ধৰ্ম, জানিয়ে আপোন শত্ৰু কৰিলে কুকৰ্ম। অধৰ্ম কৰিলে আত্মাই শত্ৰু হয়। সেইকাৰণে অধৰ্মবিলাকেই শুদ্ধ সত্য পথত আগবাঢ়িলে জীৱৰ কল্যাণ হয়। ইমানতে আমি ৰাখিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়। হে হৰে মোক দাস হেন মানি, ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ, মহাকৃষ্ণ, হৃদয় কৃষ্ণ, গুৰু কৃষ্ণ।